আৰু নৱেম্বৰ মাহত আকৌ পুলিচৰ চাকৰি ওলাব, গ্ৰেড 3 চাকৰি ওলাব। প্ৰত্যেক বছৰে নিয়মীয়া নিযুক্তি হ'ব। মাত্ৰ ল'ৰা ছোৱালীয়ে পঢ়িলে হ'ল, কাকো টকা পইচা দিব নালাগে। পুলিচৰ চাকৰি কেতিয়া ওলাব, কামাণ্ডো কেতিয়া ওলাব, ফৰেষ্ট কেতিয়া ওলাব? তাৰমানে আজি আমাৰ যুৱ প্ৰজন্মৰ মাজত আলফাত লোৱাৰ কাৰণে চিন্তা কৰা নাই, পুলিচ বেটেলিয়নত যাবৰ কাৰণে চিন্তা কৰি আছে। মানুহৰ জীৱনলৈ এই ভাবিব নোৱাৰা পৰিৱৰ্তন 4 বছৰৰ ভিতৰত সম্ভৱ হ'ল। ভাল পৰিৱেশ এটা আমি মাত্ৰ নিৰ্মাণ কৰিব লাগে। যিবিলাকে চাকৰি নাপায় সিহঁতৰ কি হ'ব, মই তাৰো চিন্তা কৰিছোঁ। যিবিলাক ল'ৰা ছোৱালীয়ে চাকৰি নাপাব তেওঁলোকক ব্যৱসায় বাণিজ্য কৰিবৰ বাবে মই চৰকাৰৰ পৰা 2 লাখকৈ টকা দিয়াৰ ব্যৱস্থা কৰিম। বেংকৰ পৰা নহয়, চৰকাৰৰ পৰা প্ৰত্যেক সমষ্টিত প্ৰত্যেক বছৰে 1000কৈ ল'ৰা ছোৱালীক আমি 2 লাখকৈ টকা দিয়াৰ ব্যৱস্থা কৰিম। শ্ৰদ্ধাৰ আই মাতৃসকল, চাকৰি নাই, বেংকে লোনো নিদিয়ে। আমাৰ বঙাইগাঁও জিলাৰ বহুত ল'ৰা ছোৱালীয়ে তামিলনাডুত গৈছে, কৰ্ণাটকত গৈছে, কেৰেলাত গৈছে, 8000 টকাত ছিকিউৰিটি গাৰ্ডৰ কাম কৰিছে। বেমাৰ আজাৰ হ'লে ঔষধ নাই, কিবা কাৰণত মৃত্যু হ'লে মাক বাপেকে দেৱ দেৱীও দেখা নাপায়, মৃত শৰীৰো দেখা নাপায়। মই মুখ্যমন্ত্ৰী হিচাপে মোৰ বেয়া লাগে যেতিয়া মোৰ ৰাজ্যৰ ল'ৰা ছোৱালীয়ে বেলেগ ৰাজ্যত 7000 8000 টকাৰ চাকৰি কৰিব যায়। 1 লাখ দৰমহা পালে, 50,000 পালে বাহিৰত যাওক, মোৰ আপত্তি নাই। 7000 8000 টকাৰ কাৰণে ল'ৰা ছোৱালী বাহিৰত যায়, নতুনকৈ বিয়া কৰা ঘৈণীয়েক ঘৰত থাকে, মাক বাপেকে ল'ৰাৰ কাৰণে চিন্তা কৰি থাকে। সেইবাবে মই এইবাৰ চেষ্টা কৰিছোঁ অসমত যাতে উদ্যোগীকৰণ হ'ব পাৰে। এডভান্টেজ আছাম হ'ল 5 লাখ কোটি টকাৰ বিনিয়োগ হ'ব। আদানী আম্বানী ভাৰতৰ ডাঙৰ ডাঙৰ উদ্যোগপতিসকলক আমি অসমত উদ্যোগ প্ৰতিষ্ঠা কৰিব ক'ম, যাতে সেই 8000 টকাত কাম কৰা ল'ৰা ছোৱালীবিলাকক মই দেউতাক মাকৰ বুকুলৈ আকৌ উভতাই লৈ আহিব পাৰোঁ। তাৰ কাৰণে আজি আমি কাম কৰিছোঁ। কোনেও আগত এইবোৰ চিন্তা কৰা নাছিল। পুলিচত চাকৰি দিম, হেল্থত চাকৰি দিম, এডুকেশ্যনত চাকৰি দিম, বিদ্যালয় প্ৰাদেশিকৰণ কৰি দিম, টকা তুলি নিজে ধনী হ'ল। আজি আপোনালোকে চিন্তা কৰক, 1.5 লাখ চৰকাৰী চাকৰি যোৱা 4 বছৰত আমি দিবলৈ সক্ষম হ'লোঁ। যদি মই 1 লাখ টকাকৈ ল'লোহেঁতেন, ফণীদাই যদি 1 লাখ টকাকৈ ল'লেহেঁতেন, অকল মোৰ ঘৰতে 1500 কোটি টকা আহিলেহেঁতেন। কিন্তু আজি অসমত তামোল পাণ বেপাৰী ল'ৰাই চাকৰি পায়, ৰিক্সা চালকৰ ল'ৰাই চাকৰি পায়, ঠেলা চালকৰ ল'ৰাই চাকৰি পায়। কোনেও তামোল পাণ এখনকো কাকো খুৱাব নালাগে। আমি অসমৰ জীৱনলৈ ভাবিব নোৱাৰা পৰিৱৰ্তন লৈ আহিবলৈ সক্ষম হ'লোঁ। 40,000লৈকে বৃদ্ধি কৰিবলৈ সিদ্ধান্ত লৈছোঁ। আপোনালোকক ফৰ্ম দিয়া হৈছে আৰু যাৰ যাৰ ঘৰত ফৰ্ম পাইছে, ফিল আপ কৰিছে, তেওঁলোকে অৰুণোদয় পাব। ফণীদাই মোক কৈছে, অলপ আগতে হিমানীক পাইছিলোঁ, তেখেতেও কৈছিলে, উজ্জ্বল দায়ো কৈছে যে বঙাইগাঁও অভয়াপুৰ সৃজন গ্ৰামত দুখীয়া মানুহ বেছি আছে, আৰু অলপ অৰুণোদয় লাগে যাতে সকলো দুখীয়া মানুহে অৰুণোদয় পাব পাৰে। মই আজিৰ সভাতেই সৃজন গ্ৰামৰ কাৰণে 4000, অভয়াপুৰীৰ কাৰণে 4000 আৰু বঙাইগাঁৱৰ কাৰণে নতুনকৈ 4000 অৰুণোদয় আঁচনি দিয়াৰ কথা ঘোষণা কৰিলোঁ। অৰুণোদয় ভাল নে লুঙি ভাল? একদম মনৰ পৰা ক'ব, অৰুণোদয় ভাল নে লুঙি ভাল? অৰুণোদয় ভাল নে ধুতি ভাল? অৰুণোদয় ভাল নে খুটা ভাল? অৰুণোদয় ভাল নে মুচুৰি ভাল? অৰুণোদয় ভাল নে কম্বল ভাল? শ্ৰদ্ধা ৰাইজ, মোক মিটিঙত আহি নোপোৱাবিলাকে কয় আমি অৰুণোদয় পোৱা নাই। কিয় কয়? তাৰমানে অৰুণোদয়টো ভাল বস্তু। লুঙি হ'লেতো নক'ব, কোনেওতো কোৱা নাই যে লুঙি পোৱা নাই বুলি। চবেই কি কয় যে অৰুণোদয় পোৱা নাই। তাৰমানে পোৱাবিলাকেও জানে যে অৰুণোদয় এটা ভাল আঁচনি, আৰু
নোপোৱাবিলাকেও জানে অৰুণোদয় এটা ভাল আঁচনি। সেইকাৰণে কংগ্ৰেছে মাজে মাজে মোক বিধানসভাত কয় যে অৰুণোদয় আঁচনি বন্ধ কৰি দিব লাগে। তেতিয়া মই কওঁ অৰুণোদয় বন্ধ কৰি কি লুঙি খুলিব লাগে নেকি? লুঙি লাগে নে অৰুণোদয় লাগে? এই বাইদেৱে কৈ আছে অৰুণোদয় পোৱা নাই। অৰুণোদয় লাগে নে লুঙি লাগে? এইটোৱে মেইন কথা। যাক অৰুণোদয় পোৱা নাই তাক অৰুণোদয় লাগে, লুঙি কিন্তু কাকো নালাগে। লুঙি মানে কংগ্ৰেছ, অৰুণোদয় মানে বিজেপি। তাৰমানে আপোনালোকৰ কংগ্ৰেছক লাগে নে বিজেপিক লাগে? কংগ্ৰেছক লাগে নে বিজেপিক লাগে? সেইকাৰণে আজি অসমৰ ৰাইজে নিজে সিদ্ধান্ত লৈছে যে লুঙি পাৰ্টি দৰকাৰ নাই, ধুতি পাৰ্টি দৰকাৰ নাই, বিজেপিৰ চৰকাৰ লাগে, এজিপিৰ চৰকাৰ লাগে, যাতে আমি অসমখনক আগুৱাই লৈ যাব পাৰোঁ। কংগ্ৰেছৰ 2-4টা মানুহ এতিয়াও বুজি নাপায়, লুঙি ধুতিৰ লগতে লাগি আছে। মই তেওঁলোকক কৈছোঁ যে হাতৰ ছবি বাদ দিয়ক, লুঙিৰ ছবিত ইলেকশ্যন উঠক। বেয়া কৈছোঁ নেকি? শ্ৰদ্ধা ৰাইজ, 4,000 যেতিয়া অৰুণোদয় আৰু আহি যাব, মোটামুটি সকলো দুখীয়া মানুহে পাই যাব। এটা সমষ্টিত 45,000 অৰুণোদয়, তাৰমানে পাৰ ঘৰতে পাই যাব। যিসকলে পঞ্চায়তত বিজেপি এজিপিৰ পৰা ইলেকশ্যন উঠিছে, যি দুখীয়া মানুহে অৰুণোদয় পোৱা নাই, তেওঁলোকৰ হাতত নামবোৰ দি দিব। মই তেওঁলোকৰ পৰা নামবোৰ লৈ ল'ম আৰু প্ৰত্যেকগৰাকী দুখীয়া মানুহক আমি অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিম। হ'ব? শ্ৰদ্ধা ৰাইজ, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কোভিডৰ সময়ত আমাক বিনামূলীয়াকৈ চাউল দিলে। মোদী ডাঙৰীয়াই আমাক আয়ুষ্মান ভাৰত, আয়ুষ্মান অসমৰ কাৰ্ড দিলে। 5 লাখ টকালৈকে আমি বিনামূলীয়া ট্ৰিটমেণ্ট ল'ব পাৰোঁ। হস্পিটেলত কিডনি ডায়ালিচিছ ফ্ৰী হ'ল আৰু আমাৰ কলেজত এডমিশ্যনো ফ্ৰী হ'ল। কিন্তু কলেজত এডমিশ্যন ল'বৰ কাৰণে গাঁওবুঢ়াৰ কাগজ লাগে, মৌজাদাৰৰ কাগজ লাগে, পঞ্চায়তৰ কাগজ লাগে, তাতে অলপ টকা খৰচ হয়। এইবাৰ হায়াৰ ছেকেণ্ডাৰী ৰিজাল্ট দিলে, মেট্ৰিকৰ ৰিজাল্ট দিলে। আমি সিদ্ধান্ত লৈছোঁ যে এইবাৰ কলেজত নামভৰ্তিৰ কাৰণে ইনকাম চাৰ্টিফিকেট নালাগে, ৰেচন কাৰ্ড দেখুৱালেই আপোনালোকক বিনামূলীয়াকৈ এডমিশ্যন দিব। শ্ৰদ্ধা ৰাইজ,